নমস্কাৰ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা জব আপডেট ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। পিয়নৰ নতুন পদ মুকলি হৈছে, যিটো আপোনালোকৰ অৰ্হতা 8 পাছ কৰাসকলে এই পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব। লাষ্ট ডেট আপোনালোকৰ 30 আগষ্টলৈকে আপোনালোকে পদকেইটাৰ বাবে আবেদন কৰি থাকিব পাৰিব। দৰমহা আপোনালোকৰ 12,000 টকা আপোনালোকে পাব। স্কেলৰ বেচিক পে 12,000 টকা আপোনালোকে স্কেল ষ্টাৰ্ট হ'ব। এপ্লাই মোডটো আপোনালোকে অফলাইন মাধ্যমত আপোনালোকে আবেদন কৰিব লাগিব। বয়স 18 বছৰৰ পৰা আপোনালোকে পদকেইটাৰ বাবে আবেদন কৰিব পাৰে। আৰু যিসকলে আপোনালোকে আমাৰ চেনেলত প্ৰথমবাৰলৈ আহিছে, এইটো আমাৰ এটা নতুন চেনেল, আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, যাতে এনেকুৱা ধৰণৰ আপডেট ভিডিঅ'সমূহ অতি সহজে পাই থাকে। যিটো আহিছে চিফ জুডিচিয়াৰী মেজিষ্ট্ৰেট দৰং মংগলদৈ ফালৰ পৰা, ইয়াত আপোনালোকৰ 30/8/2025 আপোনালোকৰ লাষ্ট ডেট হয়, য'ত দুটা পিয়নৰ পোষ্টৰ বাবে তেওঁলোকে নটিফিকেশ্যন আউট কৰিছে, যিকেইটাৰ বাবে তেওঁলোকে আপোনালোকৰ পৰা আবেদন বিচাৰিছে। যিকেইটাত আপোনালোকে চিফ জুডিচিয়েল মেজিষ্ট্ৰেট দৰং মংগলদৈ আপোনালোকৰ তাত হ'ব আপোনালোকৰ প্লেচমেণ্টটো, আপোনালোকে আবেদন কৰিব পাৰে। যিসকলে আমাৰ হোৱাটছআপ চেনেলত জইন হৈ ল'লে, ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে, তাত জইন হৈ লওক। আৰু ইয়াৰ দৰমহা স্কেলটো আপোনালোকৰ 12,000 টকাৰ পৰা 52,000 টকা হ'ব। 3,900 টকা গ্ৰেড পে আপোনালোকে পাব। এজ লিমিটটো যিসকলে 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত প্ৰত্যেকজন কেণ্ডিডেট পদকেইটাৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু চিটিজেনশ্বিপটো আপোনালোকৰ কেণ্ডিডেটৰ আপোনালোকৰ আৰ্টিকল 5-8 মতে কনষ্টিটিউশ্যন অফ ইণ্ডিয়াৰ হ'ব লাগিব। লগতে এডুকেশ্যন কোৱালিফিকেশ্যনটো যদি চাবলৈ যায়, ক্লাছ 8 পাছ কৰা হ'লে আপোনালোকে এই পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব। যদিহে আপোনালোকে HSSLC বা তাতকৈ ওপৰত কিবা পঢ়িছে, তেনেহ'লে আপোনালোকে এই পদকেইটাৰ বাবে আবেদন কৰিব নোৱাৰিব। যদিহে আপোনালোকে আবেদন কৰে, তেনেহ'লে আপোনালোকে আবেদনৰ প্ৰচেছটো আপোনালোকে অফলাইন মাধ্যমত আপোনালোকে আবেদন কৰিব লাগিব। লগত ৰিচেণ্ট পাছপৰ্ট চাইজৰ ফটোকপি লাগিব, গোটেই এডুকেশ্যন কোৱালিফিকেশ্যন বা কাষ্ট চাৰ্টিফিকেটৰ গোটেইখিনি ডকুমেণ্ট লাগিব। তাৰপিছত সেইখিনি আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰি পেলাই বাই পোষ্ট বা নহ'লে আপোনালোকে নিজে গৈ ড্ৰপ বক্সত দি থৈ আহিব পাৰিব, জমা দি থৈ আহিব পাৰিব। এপ্লিকেশ্যন আপোনালোকৰ মাৰ্কশ্বিট লাগিব, এজ প্ৰুফ চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট, এই গোটেইখিনি আপোনালোকক লাগিব। লগতে আপোনালোকে গৈ পেলাই চিফ জুডিচিয়েল মেজিষ্ট্ৰেট দৰঙৰ আপোনালোকে 5টা বজাৰ আগত 10টাৰ পৰা 5টা বজাৰ ভিতৰত গৈ পেলাই আপোনালোকে ৱৰ্কিং ডেইজত জমা দি থৈ আহিব পাৰিব। আৰু ইয়াৰ বাবে আবেদন কৰিবৰ কাৰণে সময় 1 আগষ্টৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব। লাষ্ট ডেট আপোনালোকৰ 30 আগষ্ট। আৰু এপ্লাই ফৰ্ম বা আবেদনৰ লিংক গোটেইখিনি আপোনালোকে আমাৰ ৱেবছাইটত পাই যাব। অফিচিয়েল এডভাৰটাইজমেণ্টৰ লিংকো আপোনালোকৰ আমাৰ ৱেবছাইটত দিয়া আছে, আপোনালোকে গৈ এবাৰ ভিজিট কৰিব, যাতে গোটেইখিনি আপডেট পায়। আৰু অফিচিয়েল নটিফিকেশ্যনটো এপ্লাই কৰাৰ আগত এবাৰ নিজে পঢ়ি চাই ল'ব, গোটেইখিনি কথা গম পাব। যদিহে আপোনালোকে আমাৰ যিহেতুকে এইটো চেনেলটো নতুন, বিশেষ প্ৰব্লেমৰ কাৰণে আমাৰ এইটো চেনেলত আপোনালোকে ভিডিঅ' আপলোড কৰিব নোৱাৰোঁ, টেকনিকেল কিছুমান ইছ্যুৰ কাৰণে। সেইবাবে আপোনালোকৰ এইটো নতুন চেনেল হয়। আৰু যিসকলে আপোনালোকে জানে, আমাৰ আছাম জব এলাৰ্টটো আমাৰে চেনেল আছিলে, এইটো অসম কেৰিয়াৰ হয়। এইটোত আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব। ইয়াতে আপোনালোকে আজিৰ পৰা আপডেটখিনি পাব। আৰু আপোনালোকে আমাৰ হোৱাটছআপ গ্ৰুপৰ লিংকটো মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দি থৈছোঁ, আপোনালোকে গৈ তাত অতি শীঘ্ৰে জইন হৈ লওক। তাত যিখিনি আপডেট থাকে মই সেইখিনি তাত শ্বেয়াৰ কৰি থাকোঁ। আৰু জিকে ৰিলেটেড কিছুমান কুৱেশ্যনো মই তাতে দি থাকোঁ। আপোনালোকে তাত যদি জইন হৈ থাকে, তেতিয়াহ'লে নিশ্চিন্ত হৈ থাকিব পাৰিব। আৰু আপোনালোকে আমাৰ ভিডিঅ'টো লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আজিলৈ ইমানেই, ধন্যবাদ।